আমি কথা পাতি আছো বিটিসি নিৰ্বাচনৰ আৰু বিটিসি নিৰ্বাচনৰ কথা পাতি বিভিন্ন পৰিষদীয় সমষ্টি ঘূৰি আমি আহি যেহেতু উপস্থিত হৈছো এই পাঁচনৈ চেৰফাঙত আৰু এই পাঁচনৈ চেৰফাঙৰ যিখন যুঁজ সেই যুঁজখন কি হ'ব ইতিমধ্যে দেখিছো যে প্ৰতিটো ৰাজনৈতিক দলে ইয়াত জপিয়াই পৰিছে সমান্তৰালভাৱে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এতিয়া প্ৰবল আত্মবিশ্বাসী যে তেওঁলোক এই নিৰ্বাচনটোত জয়ী হ'ব পিছে ভোটাৰে কি কয় ভোট দিব ভোটাৰে আৰু ভোটাৰেহে কাক জিকাব কাক হৰুৱাব তাৰ কথা নিৰ্ধাৰণ কৰিব গতিকে আমি অকণমান পাঁচনৈ চেৰফাংবাসীৰ সৈতে অকণমান কথা পাতিম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে এতিয়া কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দাদা ঘৰ ইয়াতে ওচৰতে থাকে হয় নিৰ্বাচন আহি পাইছে 22 তাৰিখে নিৰ্বাচন সাজু নিশ্চয় হৈছে কি হ'ব এবাৰ পাঁচনৈ চেৰফাঙত কি দেখিছে চাওক এই পৰিষদীয় সমষ্টিৰ ইলেকশ্যন লৈ পেলাই মোৰ ব্যক্তিগত কথা কৈছোঁ মই আই এম নট ছ' ইণ্টাৰেষ্টেড আৰু তাৰোপৰি এতিয়া ভোট দিয়া সময়ত চাম বিশ্লেষণ কৰিম এতিয়াও সময় অহা নাই 22 তাৰিখলৈ বহুত দেৰি দিন আছে গতিকে চাই ল'ম ইণ্টাৰেষ্ট নথকাৰ মানে কি কাৰণত ইণ্টাৰেষ্ট নোহোৱা তাৰ মানে কোনো মানে পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিৰ ওপৰত তেনেকুৱা ইণ্টাৰেষ্ট নাই মই কেণ্ডিডেট চাম কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড হ'ব বাকী কোনে কেনেকুৱা কি ধৰণৰ কোনে কেনেকুৱা কাম কৰিছে কি কৰিছে তেতিয়ালৈকে চাইছে আপুনি কেনেকুৱা দেখিছে কেণ্ডিডেট চাইছোঁ তো ৰাইজক যেতিয়া যি পলিটিকেল পাৰ্টিক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকক যোগ্য বুলি ভাবিছে তেওঁলোকক প্ৰাৰ্থিত্ব দিছে ঠিক আছে গতিকে সেইটো বিষয়েতো মোৰ মতামত কোনো গুৰুত্ব নাৰাখে কিন্তু যিকেইজন প্ৰাৰ্থী আছে তেওঁলোকৰ বিষয়ে বিশ্লেষণ কৰি পেলাই 22 তাৰিখে ৰাতিপুৱা সিদ্ধান্ত ল'ম তেনেধৰণে সকলোৱে সিদ্ধান্ত ল'ব কি দেখিছে এতিয়ালৈকে পাঁচনৈ চেৰফাঙত হাৱা কোনফালে বৈছে হাৱা পাঁচনৈ চেৰফাঙত শেষত পদুম ফুলে মানে জয় হ'ব যেন লাগি আছে মোৰ পদুম ফুলে কিয় কাৰণ যিজন যোৱাবাৰ প্ৰাৰ্থী আছিলে তেওঁৰ কৰাপশ্যন নাই কাম কিমান কৰিছে এইটো কথা নহয় ডাঙৰ কথা নহয় মানে দীপক মোৰে কোনো এজন ইয়াৰে ব্যক্তিয়ে 1% কৰাপশ্যন কৰা বুলি ক'ব নোৱাৰে কৰাপশ্যন নীল গতিকে তেনেকুৱা ব্যক্তি এজনক আমি ভোট দিব লাগিবই ভোট দিব লাগিব কৰাপশ্যন নীল বুলি কৈছে যে দীপক মোৰৰ কোনো ধৰণৰ কৰাপশ্যন নাছিল আপুনি ইয়াৰে মই আৰু কি ক'ম ছাৰ মই আৰু ক'ব নোৱাৰে তেওঁ আমি আৰু অকণমান কথা পাতিম ইফালে ঘৰ ইয়াতে ওচৰতে থাকে বজাৰ হ'ল কি ল'লে শাক লৈছে শাক খালে ভাল মৰিচা শাক বঢ়িয়া কি দিব ৰন্ধা হ'ব এতিয়া নাই খালি শাকে হ'ব শাকেই হয় ইলেকশ্যন আহি আছে আমি ইলেকশ্যনৰ কথা পাতিছোঁ কি হ'ব এইবাৰ কি দেখিছে পাঁচনৈ চেৰফাঙত এবাৰ যুৱ প্ৰজন্ম হিচাপে এবাৰ প্ৰজন্ম মানে পৰিৱৰ্তন হ'ব এবাৰ পৰিৱৰ্তন কেনেকুৱা পৰিৱৰ্তন এবাৰ আমাৰ BPF-ৰ আহিব এবাৰ চৰকাৰ BPF আহিব হয় ইফালে কৈছে বিজেপি আহিব এজনে ক'লে বিজেপি নাই বিজেপি চৰকাৰ চাই ল'লে মানুহে একো কাম নহ'ল সেইকাৰণে BPF এবাৰ আহিব BPF এবাৰ আহিব হয় হাগ্ৰামা মহিলা চৰকাৰ এবাৰ আহি আছে হাগ্ৰামা মহিলাৰীৰ চৰকাৰ আহি আছে দাদা কি লৈছে কল লৈছে হয় এয়া চাগে গেছ দি পকোৱা নহয় কল এওঁ কোৱা মতে ঘৰৰ কল মেডিচিন দিয়া নাই সুধি পেলাই মই লৈছোঁ মেডিচিন নিদিয়া কল খোৱা খুব ভাল এতিয়া কথাটো হৈছে যে নিৰ্বাচন আহিছে নিৰ্বাচনতো ৰাজনৈতিক দলসমূহে বিভিন্ন সময়ত এনেকুৱা কথাই কয় যে এই আমাৰ চৰকাৰখন খুব বিশুদ্ধ চৰকাৰ এখন হ'ব কি দেখিছে পাঁচনৈ চেৰফাঙত এতিয়া এইটো মতামতটো ৰাইজৰ হ'ব ৰাইজে যোৱা দিনকেইটাত যি ফল পাইছে নেতাসকলৰ পৰা আৰু আজিকালি শিক্ষিত সমাজ বিবেচনা চবৰে আছে তেওঁলোকে চাই বুজি নিশ্চয় তেওঁৰ মূল্যৱান ভোটটো উপযুক্তজনক দিব বুলি আমি ভাবিছোঁ কেনেকুৱা দেখিছে এতিয়ালৈকে তথাপি মই মতামত নিদিওঁ আৰু 2-এদিন সময় আছে বঁটা সকলোৰে বলি আছে কিন্তু উপযুক্তজনক ভোট দিলে আমি ভাল পাম ৰাইজৰ উপকাৰ হ'ব ভোটটো গৈ পেলাই কামত আহে পাঁচনৈ চেৰফাঙৰ কাম হয় গতিকে এটা ভোটৰ মূল্য বহুত গতিকে মূল্যৱান ভোটটো যাতে অথলে নাযায় উপযুক্তজনে পায় ৰাইজৰ কাম হয় তাকে আমি কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ সকলোৱে ভোট দিয়ক আৰু এনেধৰণৰ চিন্তাৰেই সকলোৱে ভোট দিব লাগে যে তেওঁৰ যিটো ভোট সেই ভোটটো যথেষ্ট মূল্যৱান এটা ভোট আৰু সেই ভোটটো যাতে অপচয় নহয় তাৰ বাবে সকলো ওলাই আহিব লাগে কাৰণ পিছত আপুনি ভোটটো দিয়াৰ পিছত আপুনি যদি ভোট দিবলৈ নাহে ভোট দিবলৈ নহাৰ ফলত যিখন চৰকাৰ হ'ব সেইখন চৰকাৰক কিন্তু দোষ দি আপোনাৰ লাভ নাই কাৰণ আপোনাৰ হাতত সিদ্ধান্ত আছিলে আপুনি সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন আপুনি ভোট দিব পাৰিলেহেঁতেন আমি আৰু কথা পাতি যাম ভালে আছে ওচৰতে ঘৰ চাগে হয় ছাৰ নিৰ্বাচন আহি পাইছে ছাৰ বুলি ক'ব নালাগে নিৰ্বাচন আহি পাইছে 22 তাৰিখে নিৰ্বাচন কি হ'ব এইবাৰ পাঁচনৈ চেৰফাঙে কি ভাবিছে চেৰফাং সমষ্টিৰ ৰাজু ঢাকাল উন্নতি হ'ব ৰাজু ঢাকাল হয়
মানে তেওঁ এতিয়া আজি 1.5 বছৰৰ পৰা তেওঁ যিখিনি কাম কৰি গৈছে সমাজত গাঁৱত গাঁৱে ভূঞে ঘূৰি কিনে আজি প্ৰায়ভাগ ৰাজনীতিক দলে আজিলৈকে 15 বছৰ কোনোবাই কৰিলে শাসন, কোনোবাই 5 বছৰ কৰিলে, কোনোবাই 5 বছৰ কৰিলে, কিন্তু তেওঁলোকে সেইবিলাক সিদ্ধান্ত সেইবিলাক কাম কৰিব নোৱাৰিলে। যিহেতু 1.5 বছৰৰ ভিতৰত ৰাজু ঢাকাল তেওঁ হাজাৰক এতিয়া তেওঁক আমি কি বুলি ক'ব লাগিব যে তেওঁ সমাজকৰ্মী, তেওঁ ওলাই আহিছে, তাৰ কাৰণে আমি ধন্যবাদ। এবাৰ তেওঁ উন্নতি হ'ব। অকল গোৰ্খা বুলি ভাবিয়ে তেনেকৈ বুলি নহয়, অল মানুহ লগতে তেওঁ বড়োৰ লগতো আছে, অসমীয়াৰ লগতো আছে, বঙালীৰ লগত আছে, আদাৰ কাষ্ট আদিবাসীৰ লগতো আছে। তেওঁ গাঁৱে গাঁৱে গৈছে, ঘৰে ঘৰে গৈছে, কিছুমানে বেমাৰ আছে, বেমাৰ চাইছে, সকলোৰে কাম কৰিছে। সেইজন মানুহ উন্নতি হ'ব লাগে। ৰাজু ঢাকাল কি ভাবে? তেনেকুৱা ভাবে নে কি হ'ব? তেনেকৈ হ'ব লাগে। তেনেকুৱাই হ'ব লাগে। তেওঁ কৈছে তেনেকুৱা হ'ব লাগে বুলি। আমি ইফালে কথা পাতিম। কি হ'ব, কি দেখিছে 5 নং চেৰফাং? যি চাইছোঁ ভালে। কাৰ বতাহ বলি আছে এতিয়া? বতাহটো এতিয়া কি ক'ম আৰু, মইতো আৰু যি চাইছোঁ চবে মানে ক'ব নোৱাৰোঁ। ক'ব নোৱাৰি। তেওঁ কৈছে ক'ব নোৱাৰি, কাৰণ কাষৰ এজনে যিহেতু বেলেগ এটা নাম কৈছে, গতিকে তেওঁৰ হয়তো মনত বেলেগ এটা নাম আছে, গতিকে তেওঁ কৈছে ক'ব নোৱাৰি। ভাল আপোনাৰ? ক'ত ঘৰ? অকণমান ইফালে ওলাই যাওঁ আমি। পাইপুখুৰী বাগানত। এতিয়া ইলেকশ্যন আহি আছে, কি হ'ব এইবাৰ 5 নং চেৰফাং? এবাৰ আমি উন্নয়ন বিচাৰিছোঁ, চবৰে সমান অধিকাৰ থাকিব লাগে BTCত। সেইবুলি আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমাৰ চুৱাতো BPFও 17 বছৰ ইয়াত ৰাজত্ব কৰিছে, প্লাছ সেকেণ্ড UPPL। এতিয়া এবাৰ আমি চাইছোঁ যে BJP চৰকাৰ গঠি চবৰে সমান উন্নয়ন আৰু অধিকাৰ পাব লাগে বুলি চিন্তা কৰিছোঁ। তেওঁ কৈছে যে 17 বছৰ BPF কৰিলে, UPPLে 5 বছৰ কৰিলে, এইবাৰ BPFক তেওঁ দিব বিচাৰিছে, উন্নয়ন BJPয়ে কৰিব বুলি। কি ভাবে এইবাৰ কি হ'ব ইয়াত? আমাৰ ইয়াত চবেই মানে পেইণ্টিং হৈ আছে। কেনেকুৱা হৈ আছে? চবৰে মানে এতিয়া ফিল ভাল দেখা ভাল হৈ আছে। কোন জিকিব ক'ব নোৱাৰি আৰু ক'ব নোৱাৰি। কোন জিকিব ক'ব নোৱাৰি। তেওঁ কৈছে কোন জিকিব সেয়া কোৱা সম্ভৱ নহয়। ঘৰ ইয়াতে ওচৰতে? ওচৰত। কি হ'ব এইবাৰ ইয়াত? 5 নং চেৰফাং BPF 100% টেনচন। ইফালে কৈছে যে BJP হ'ব বুলি। হয়, আমি সমৰ্থন মানে আমি চিন্তা কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী আহিও কৈছে সমান অধিকাৰ পাব লাগে বুলি। আমি সম অধিকাৰ কাৰণে চেষ্টা কৰিছোঁ BJP। তাৰমানে এই মুখ্যমন্ত্ৰী আহিলে ভোটটো নাবাঢ়ে, মানুহ ছেটআপ হৈ গৈছে আজিকালি। হৈ গৈছে। তেওঁ কৈছে মুখ্যমন্ত্ৰী আহিলে নাবাঢ়ে। ইফালে কিন্তু কৈছে ৰাজু ঢাকালৰ হ'ব বুলি। আমি আৰু অকণমান কথা পাতি যাম। দাদা ভালে আছে? আছোঁ। কি হ'ব এইবাৰ 5 নং চেৰফাং? বহুত বছৰ আপোনালোকে ভোট দি আহিছে, এইবাৰ যিটো ভোট দিব সেইটো ভোটে কেনেকুৱা কি কৰিব পাৰে বুলি ভাবে? কি হ'ব এতিয়া আমি কেনেকৈ ক'ম, ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিছে না। ৰাইজে নিৰ্ভৰ কৰিব। আপুনিও এগৰাকী ৰাইজৰ অন্যতম এক অংশ। মই যাক দিম তাক দিম। কেনেকুৱা দেখিছে এতিয়ালৈকে বতাহ কোনফালে বৈছে? এতিয়া নাঙল আৰু পদুমৰ টক্কৰ চলিব। নাঙল পদুম বেলেগ নাহে নেকি? বেলেগ কোন আহিব আৰু? নাঙল আৰু পদুম কোন ওলাই যায় ক'ব নোৱাৰি। অলপতে ডিফাৰেঞ্চ হ'ব। অলপতে ডিফাৰেঞ্চ হ'ব। নাঙল আৰু পদুমৰ যুঁজ চলিব বুলি কৈছে। নাঙল আৰু পদুম। আমি আৰু অকণমান আগবাঢ়ি যাম, আৰু কথা পাতিম দুই এগৰাকীৰ সৈতে। যিহেতু 5 নং চেৰফাঙত আছোঁ, গতিকে 5 নং চেৰফাংবাসীয়ে কিনো ভাবে সেই সম্পৰ্কে আমি আপোনালোকক খবৰ দিবলৈ যিহেতু আহিছোঁ। খুব ধুনীয়াকৈ মানুহটোৱে হাঁহি আছে। ভালে আছে? ক'ত ঘৰ? ষ্টেচন ৰোড। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ। আহিলে নহয় ইলেকশ্যন, 22 তাৰিখে ইলেকশ্যন। কি হ'ব এইবাৰ ইয়াত 5 নং চেৰফাং? ঠিকে হ'ব আৰু কি বঢ়িয়া হ'ব। কেম্পেইনিং চলি আছে। ভোট বিচাৰি আপোনাৰ ওচৰলৈ কোনোবা আহিছে নাই? নাই, অহা নাই। কোনো দল অহা নাই? আমাৰ পাৰে কোনো দল অহা নাই। তেওঁৰ ওচৰলৈ কোনো দল অহা নাই। আপুনি কি কৰে? লোহা কাজ কৰি এতিয়া বাদ দিলোঁ, কমৰ বিষ। এতিয়া একো নকৰে? এতিয়া এনেও কৰিব নালাগে আৰু, হয় নহয়? বহুত কাম কৰিলে। কমৰ দৰৱ এতিয়া কঁকালৰ বিষ হয়। বহু বছৰ তেওঁ কাম কৰিছে। আৰু আমি অকণমান তেওঁৰো খবৰ ল'বলৈ আমি যত্ন কৰিছোঁ। আৰু অকণমান আমি যিহেতু কথা পাতিব বিচাৰিছোঁ। ভালে আছে? ক'ত ঘৰ? ওচৰতে। এতিয়া আমি নিৰ্বাচনৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ 5 নং চেৰফাং? কি দেখিছে? কি দেখিছোঁ মানে এইবাৰ BPF চাগে পাৰ হ'ব। এইবাৰ BPF নাঙল। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে মানে বুজি পোৱা নাই মই। যুঁজখন কাৰ লগত হ'ব? UPPL আছে। UPPL আৰু BPFৰ যুঁজ আছে।
UPPL BPFৰ যুঁজ তেওঁৰ মতে UPPL আৰু BPFৰ মাজত যুঁজ হ'ব আমি সামৰিব লাগিব সামৰাৰ আগতে আৰু দুই এগৰাকীৰ সৈতে আমি অকণমান কথা পাতিম ভালে আছে ভালে আছে ক'ত ওচৰতে ঘৰ চাগে গৈ টাউনতে আমি ইলেকশ্যনৰ কথা পাতি আছোঁ 22 তাৰিখটো আহি পালেহি কি হ'ব এতিয়া 5 নৈশ নাঙল BPF 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 একদম খাটাং খাটাং চিল মাৰি দিছে নেকি চিল মাৰি আহিছে চিল মাৰি আগ্ৰামা চৰকাৰ হাগ্ৰামা চৰকাৰ চিল মাৰি দিছে হাগ্ৰামা চৰকাৰ ইফালে কি খবৰ ভালে আছে ভালে আছে ছাৰ ওচৰতে ঘৰ ওচৰতে আছে ইয়াতে মাজবাটতে 5 নৈশ চেৰফাং এবাৰ কি হ'ব ইলেকশ্যনত এইটোতো মই ক'ব নোৱাৰোঁ ছাৰ এতিয়া চবেই কোনোবাই কিবা কিবি কৈ আছে আপুনি ক'ব পৰা হোৱা নাই নেকি নাই ইমানটো নাজানো বৰ্তমান এতিয়া এতিয়ালৈকে হাৱা কাৰ দেখিছে এতিয়ালৈকে বতাহ কাৰ বলিছে মই এইবিলাক ক'ব নোৱাৰোঁ ছাৰ এই তেওঁ একো ক'ব নোৱাৰে কিন্তু ইফালে নিশ্চয় ক'ব পাৰিব কি দেখিছে 5 নৈশ চেৰফাঙৰ হাৱা কি বলিছে আমার হাওয়া তো বিপিএফ চলি আছে স্যার BPF ও বিপিএফ স্যার পুৰা চলিছে নেকি খাটাং চলি আছে স্যার খাটাং চলিছে BPF ইফালে আপোনালোকৰ BPF চলিছে BPF ইফালে পুৰা কৈছে যে BPFৰ চলি আছে ক'ত ঘৰ ওচৰতে থাকে হয় ওচৰতে হয় আমি ইলেকশ্যনৰ কথা পাতি আছো কি হ'ব এইবাৰ 5 নৈশ চেৰফাং 110 মাইল আপোনাৰ লিখি ৰাখক তাৰিখত বিপিএফ ইয়াৰ পৰা জয় নিশ্চিত বিপিএফ BPFৰ জয় নিশ্চিত কিমান পাৰ্চেণ্ট তেওঁ সেইটো কৈ দিছে যে 100% লিখি থবলৈ দিছে যে BPFৰ চৰকাৰ হ'ব আমি সামৰিব লাগিব আমি ৰাস্তাটো পাৰ হ'ম ৰাস্তাটো পাৰ হৈ আৰু দুই এগৰাকীৰ সৈতে আমি অকণমান কথা পাতিম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ইফালে কেইগৰাকীমান লোকক আমি একেলগে দেখিছোঁ আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিম বাইদেউ ঘৰ ইয়াতে ইফালে তেওঁ ক'ব বিচৰা নাই আমি অকণমান ইফালে বাইদেউ ঘৰ ইয়াতে নে ক'ৰ পৰা আহিলে মানে আপোনাৰ 5 নৈশ চেৰফাঙতে ঘৰ নহয় ক'ত ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ ইয়াত কি দেখিছে ইলেকশ্যনত কি হ'ব এইবাৰ ইয়াত জানো কি হ'ব এইটো তথাপি বতাহ এতিয়ালৈকে দেখিছেনে নাই দেখি আছো কেই তাৰিখে ইলেকশ্যন 22 তাৰিখ 22 তাৰিখে কি হ'ব ইয়াত এইবাৰ জানো কি হ'ব এতিয়া ভালে হওক ভালেই হ'ব যাৰ হয় যি হয় ভালেই হ'ব আমি আৰু অকণ শেষ কৰিম এইখন দোকানতে আমি শেষ কৰিম তাৰ পৰা আগ নাবাঢ়োঁ কেনেকুৱা ভালে আছে খুব ধুনীয়া হাঁহি মাৰিছে এনেকুৱা হাঁহি সাধাৰণতে নাপায় ক'তো বিচাৰে হয় নহয় কওক দাদা আৰু হাঁহি আচলতে মহৌষধ মানুহ জীয়াই থাকিবলৈ হাঁহি থাকিব লাগে এতিয়া ইলেকশ্যন আহি পাইছে কি হ'ব এইবাৰ কোনে হাঁহিব এনেকৈ পৰিৱেশ কাৰ এতিয়ালৈকে দেখা গৈছে বতাহ কাৰ বেছি বতাহ এতিয়া 3 জনৰ বেছি চলি আছে BPF BJP আৰু ৰাজু ঢাকাল টাইগাৰ BPF BJP আৰু ৰাজু ঢাকাল UPPL নাই নেকি UPPL আছে অলপ চলপ আছে UPPL আছে অলপ কম বুলি কৈছে কিন্তু কৈছে যে 3 গৰাকীৰ ইয়াত বতাহ চলি আছে BJP BPF আৰু ৰাজু ঢাকাল আৰু বতাহ কৈছে যে চলি আছে বুলি ইফালে বাইদেৱে খুব ধুনীয়াকৈ হেলমেটটো খুলি যাবলৈ ওলাইছে বাইদেউ অকণমান সময় ৰৈ দিলে ভাল পাম ওচৰতে ঘৰ চাগে আমাৰ ঘৰটো হাতীপুটা ইলেকশ্যন আহি আছে বাইদেউ এবাৰ কি হ'ব ইয়াত সেইটোতো এতিয়া বৰ্তমানলৈকে গম নাপাওঁ একো তথাপি বতাহ কেনেকুৱা এতিয়ালৈকে দেখিছে বতাহতে বতৰ কেনেকা চা না বৰষুণ কিমান ভিজি আমি বেংকত আহিছোঁ এতিয়া বেংকতো লাইন কাম হৈছে নাই কাম হোৱা নাই সোমামহে বেংকত সোমাবহে এতিয়া কথা পাতি আছিলোঁ আমি যে ইলেকশ্যনটোত কি হ'ব ইলেকশ্যন কেনেকুৱা ইলেকশ্যনটো আমি কাকো সপোন চোৱা নাই কাৰণ আমাকো ভাল কৰি কোনো নাচায় যোৱাকালি আমি দীপক মোৰক ইমান ধুনীয়া আমি মন্দিৰত মাতিলোঁ কিন্তু পিছফালে ঘূৰিয়ে নগ'ল আমাক চাবৰ কাৰণে নগ'লে মই বেংকত আছোঁ মই আৰু বিকলাংগহে নাই এজন আপোনাৰ এতিয়া বেংকৰ কাম হোৱাকৈ নাই বেংকৰ কাম হোৱাই নাই আহিছোঁহে মানে বেংকতো পটককৈ নহয় না কেতিয়াবা আকৌ চাৰ্ভাৰত ডাউন থাকে এইটো চাৰ্ভাৰ ডাউন থাকে আৰু আমি এনেধৰণে কথা পাতিছোঁ এয়া হৈছে 5 নৈশ চেৰফাং আৰু 5 নৈশ চেৰফাঙৰ যিখন যুঁজ সেই যুঁজখনত কি হ'ব কোন ওলাব কি হ'ব সেয়া এতিয়াই কৈ দিব পৰা হোৱা নাই 22 তাৰিখে নিৰ্বাচন 22 তাৰিখে যিখন বেলট যুদ্ধ হ'ব সেই বেলট যুদ্ধত কেনেধৰণে কোনে কাৰ পক্ষত ভোট দিয়ে আৰু সেই ভোটেৰে নিৰ্ধাৰণ হ'ব 5 নৈশ চেৰফাঙৰ 5 বছৰীয়া ভৱিষ্যত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত